আমি এতিয়া বেদেতিৰ পৰা ৰাংচালি যিটো 7 কিলোমিটাৰ দৈৰ্ঘ্য ৰাস্তা আজি 3 বছৰ নহওঁতেই বিভিন্ন ধৰণে গাঁত বাম হৈ গৈছিলে। তাৰপিছত ৰিপেয়াৰিং আহিলে, ৰিপেয়াৰিঙৰ নামত এইখিনি আপোনালোকে চাওক গোটেই ধূলি হৈ গ'ল। ৰিপেয়াৰিঙৰ কোনো কাম নাই। গোটেই এতিয়া ৰিপেয়াৰিঙৰ যেতিয়া আগতো যদি ভাল আছিলে, ৰিপেয়াৰিং কৰাৰ পিছত আৰু বেয়া হৈ গ'ল। যোনজন লক্ষী শৰ্মা নামৰ যোনজন ঠিকাদাৰ, তেখেতৰ মতালি মতে নিজৰ পইচা খাবৰ কাৰণে এইটো ব্যৱস্থা গ্ৰহণ কৰিছে। যোনজন ঠিকাদাৰ তেখেতক আমি আহ্বান জনাইছোঁ আৰু দাবী জনাইছোঁ অতি শীঘ্ৰে এই ৰাস্তাটো অতি শীঘ্ৰে মেৰামতি কৰক, নহ'বা যোনবিলাক মানে অলপ পইচা কাটি ৰাখে 5% 10% কিবা এটা, সেই পইচাটো বন্ধ কৰি দিলে আমি PWD ডিপাৰ্টমেণ্টক আমি আহ্বান জনাইছোঁ। উপায়ুক্ত তথা আমাৰ PWD ডিপাৰ্টমেণ্টৰ যোনজন ইঞ্জিনিয়াৰ তথা SDO তেখেতক আমি আহ্বান জনাইছোঁ আৰু দাবী জনাইছোঁ অতি শীঘ্ৰে এই যোনবিলাক পইচা এই ফাংফুং কাম কৰি মুকলি কৰিব বিচাৰিছে, এই কামখিনি অতি শীঘ্ৰে বন্ধ কৰিব লাগে। টালি টোপোলা আপোনালোকে নিশ্চয় দেখিব, আপোনালোকে ভিডিঅ' যোগে আপোনালোকে নিশ্চয় দেখা পাব। গোটেই ৰাংচালিৰ পৰা বেদেতিলৈকে আপুনি চাওক, গোটেই ৰাস্তাটো তেনেকুৱা একদম গোটেই ধূলি হৈ গৈছে। বস্তুটো কোনো ৰাস্তা নাই, এইটো ৰাস্তা হয়তো আকৌ নতুনকৈ বনাব লাগিব। আগত যদি ভাল আছিল, এতিয়া ৰিপেয়াৰিঙৰ নামত একেবাৰে বেয়া হৈ গ'ল। আমি এতিয়া বেদেতিৰ পৰা ৰাংচালি যিটো 7 কিলোমিটাৰ দৈৰ্ঘ্য ৰাস্তা আজি 3 বছৰ নহওঁতেই বিভিন্ন ধৰণে গাঁত বাম হৈ গৈছিলে। তাৰপিছত ৰিপেয়াৰিং আহিলে, ৰিপেয়াৰিঙৰ নামত এইখিনি আপোনালোকে চাওক গোটেই ধূলি হৈ গ'ল। ৰিপেয়াৰিঙৰ কোনো কাম নাই। গোটেই এতিয়া যেতিয়া আগতো যদি ভাল আছিলে, ৰিপেয়াৰিং কৰাৰ পিছত আৰু বেয়া হৈ গ'ল। যোনজন লক্ষী শৰ্মা নামৰ যোনজন ঠিকাদাৰ, তেখেতৰ মতালি মতে নিজৰ পইচা খাবৰ কাৰণে এইটো ব্যৱস্থা গ্ৰহণ কৰিছে। যোনজন ঠিকাদাৰ তেখেতক আমি আহ্বান জনাইছোঁ আৰু দাবী জনাইছোঁ অতি শীঘ্ৰে এই ৰাস্তাটো অতি শীঘ্ৰে মেৰামতি কৰক, নহ'বা যোনবিলাক মানে অলপ পইচা কাটি ৰাখে 5% 10% কিবা এটা, সেই পইচাটো বন্ধ কৰি দিলে আমি PWD ডিপাৰ্টমেণ্টক আমি আহ্বান জনাইছোঁ। উপায়ুক্ত তথা আমাৰ PWD ডিপাৰ্টমেণ্টৰ যোনজন ইঞ্জিনিয়াৰ তথা SDO তেখেতক আমি আহ্বান জনাইছোঁ আৰু দাবী জনাইছোঁ অতি শীঘ্ৰে এই যোনবিলাক পইচা এই ফাংফুং কাম কৰি মুকলি কৰিব বিচাৰিছে, এই কামখিনি অতি শীঘ্ৰে বন্ধ কৰিব লাগে। টালি টোপোলা আপোনালোকে নিশ্চয় দেখিব, আপোনালোকে ভিডিঅ' যোগে আপোনালোকে নিশ্চয় দেখা পাব। গোটেই ৰাংচালিৰ পৰা বেদেতিলৈকে আপুনি চাওক, গোটেই ৰাস্তাটো তেনেকুৱা একদম গোটেই ধূলি হৈ গৈছে। বস্তুটো কোনো ৰাস্তা নাই, এইটো ৰাস্তা হয়তো আকৌ নতুনকৈ বনাব লাগিব। আগত যদি ভাল আছিল, এতিয়া ৰিপেয়াৰিঙৰ নামত একেবাৰে বেয়া হৈ গ'ল। আমি এতিয়া বেদেতিৰ পৰা ৰাংচালি যিটো 7 কিলোমিটাৰ দৈৰ্ঘ্য ৰাস্তা আজি 3 বছৰ নহওঁতেই বিভিন্ন ধৰণে গাঁত বাম হৈ গৈছিলে। তাৰপিছত ৰিপেয়াৰিং আহিলে, ৰিপেয়াৰিঙৰ নামত এইখিনি আপোনালোকে চাওক গোটেই ধূলি হৈ গ'ল। ৰিপেয়াৰিঙৰ কোনো কাম নাই। গোটেই এতিয়া যেতিয়া আগতো যদি ভাল আছিলে, ৰিপেয়াৰিং কৰাৰ পিছত আৰু বেয়া হৈ গ'ল। যোনজন লক্ষী শৰ্মা নামৰ যোনজন ঠিকাদাৰ, তেখেতৰ মতালি মতে নিজৰ পইচা খাবৰ কাৰণে এইটো ব্যৱস্থা গ্ৰহণ কৰিছে। যোনজন ঠিকাদাৰ তেখেতক আমি আহ্বান জনাইছোঁ আৰু দাবী জনাইছোঁ অতি শীঘ্ৰে এই ৰাস্তাটো অতি শীঘ্ৰে মেৰামতি কৰক, নহ'বা যোনবিলাক মানে অলপ পইচা কাটি ৰাখে 5% 10% কিবা এটা, সেই পইচাটো বন্ধ কৰি দিলে আমি PWD ডিপাৰ্টমেণ্টক আমি আহ্বান জনাইছোঁ। উপায়ুক্ত তথা আমাৰ PWD ডিপাৰ্টমেণ্টৰ যোনজন ইঞ্জিনিয়াৰ তথা SDO তেখেতক আমি আহ্বান জনাইছোঁ আৰু দাবী জনাইছোঁ অতি শীঘ্ৰে এই যোনবিলাক পইচা এই ফাংফুং কাম কৰি মুকলি কৰিব বিচাৰিছে, এই কামখিনি অতি শীঘ্ৰে বন্ধ কৰিব লাগে। টালি টোপোলা আপোনালোকে নিশ্চয় দেখিব, আপোনালোকে ভিডিঅ' যোগে আপোনালোকে নিশ্চয় দেখা পাব। গোটেই ৰাংচালিৰ পৰা বেদেতিলৈকে আপুনি চাওক, গোটেই ৰাস্তাটো তেনেকুৱা একদম গোটেই ধূলি হৈ গৈছে। বস্তুটো কোনো ৰাস্তা নাই, এইটো ৰাস্তা হয়তো আকৌ নতুনকৈ বনাব লাগিব। আগত যদি ভাল আছিল, এতিয়া ৰিপেয়াৰিঙৰ নামত একেবাৰে বেয়া হৈ গ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।